হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত পচলা শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ, পচলা ৰেচিপি এটা, আৰু আজি সেই ৰেচিপিটো লৈ আহিছোঁ। আৰু এয়া চাওকচোন, মই মালভোগ কলৰ পচলা এটা লৈ আহিছিলোঁ, কলপুলি মানে সৰু কলপুলি এটা লৈ আহিছোঁ। আৰু সেইটো লেতেৰা মানে ডাঙৰ সেইখিনি গুচাই কোমল কোমলখিনি কাটিছোঁ আৰু গিলাচেৰে তেনেকুৱাকৈ মই খুন্দি খুন্দি দিছোঁ। মিক্সিটো পিচিব পাৰি, মিক্সিটো পিছা নাই, আৰু মই বেলেগকৈ একো কাটাও নাই, অলপ ডফুৰ ডফুৰাকৈ কাটিছোঁ ডাঙৰ ডাঙৰকৈ। তাৰপিছত ষ্টীলৰ গিলাচেৰে মই এইটো খুন্দি খুন্দি, মানে আগৰ দিনত ঢেঁকীত খুন্দিছিল আৰু এতিয়াতো ঢেঁকী পোৱা নাযায়, সেইকাৰণে মানে গিলাচেৰে এনেকুৱাকৈ খুন্দি খুন্দি দিব পাৰিলেও বৰ ধুনীয়া হয় পচলাখিনি। এয়া চাওকচোন, জানে ভিডিঅ' কৰিছিলে, মই এটা ভিডিঅ' কৰিব কৈছিলোঁ তাইক, জানে এই সময়খিনিত মানে তাই মোৰ কাষতে পঢ়ি আছিলে। এইটো ৰাতিৰ ভিডিঅ' হৈছে, মানে ৰাতি ভাত ৰান্ধিব আহোঁতে পচলা অলপ ৰান্ধিম বুলি ভাবিছোঁ। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, একদম মিক্সিত খুন্দিলে বহুত বেছি মানে মিহি হৈ যায়, কাৰণে মই এনেকুৱা বুদ্ধি কৰি পচলাখিনি ঠিক কৰিছোঁ। পচলা মানুহে বহুত বিভিন্ন ধৰণে খাব পাৰে, আৰু এয়া ভেন্দি ভাতত দিছোঁ। ভেন্দি ভাতত দি খাই বহুত ভাল লাগে, আপোনালোকে খায় নে নাখায় জনাবচোন। আৰু ঘৰৰে ভেন্দি, আৰু এয়া পচলাখিনি বনাবৰ কাৰণে পিঁয়াজ, অকণমান পিঁয়াজ দিছোঁ, আৰু বেলেগ মাই মছলা একো দিয়া নাই, অলপ মিঠি গুটি কেইটামান দিছোঁ। এইখিনি আপোনালোকক দেখুৱাই নহ'ল। বহুত বিশেষ মছলা মই মোৰ খাদ্য তালিকাবিলাকত ব্যৱহাৰ কৰা নাই, কাৰণ এতিয়া বহুত গৰম আৰু পেটৰ বেমাৰ আজাৰ হৈ থাকে যে, সেইকাৰণে মানে দিয়া নাই। আৰু এয়া চাওক, পচলাখিনি কেৰাহীত দি দিলোঁ। এয়া চাওক, নিমখ হালধি জোখমতে দিলোঁ। আৰু পানী দুনি নিদিয়াকৈ পচলাখিনি বনাব পাৰি, পানী দিও বনাব পাৰি। মই কিন্তু খাৰেৰে পচলাখিনি আজি বনাম, আৰু পচলা আলু ভাজি ভাত তেনেকুৱাকৈ বনাই খাই বহুত ভাল লাগে। আৰু এয়া জলকীয়া দিছোঁ এটা, বহুত বেছি জলকীয়া দিয়া নাই। আৰু এয়া কলাখাৰ অলপ সৰুৱাই থৈ দিছিলোঁ মই, সেইখিনি যেতিয়া প্ৰয়োজন হয় তেতিয়া অলপ অলপ ব্যৱহাৰ কৰোঁ। আৰু এয়া আলু আৰু ভাতকেৰেলা ভাজি অলপ কৰি থৈছোঁ। তাৰপিছতে এতিয়া কলাখাৰ অলপ দি দিছোঁ। পানীও দিব পাৰি, মই কিন্তু পানী দুনি দিয়া নাই। আৰু লগতে কেইটামান আমাৰ মানে বুট আছিল, বুট কেইটামানো তাতে দি দিছোঁ। এওঁ মানে ক'লে বুটো অলপ দি দিয়াচোন তাতে। তাৰপিছত মানে বহুত কম পৰিমাণে, জানে কৈছে নিদিবা, এওঁ কৈছে দিবা, গতিকে দুয়োটাৰে মনটো অলপ অলপ ৰাখি বুট অকণমান এনেই দি দিছোঁ। বুটটো অপশ্যনেল হয়, গতিকে নিদিলেও বহুত টেষ্টি হয়। আমি সেইদিনাখনে এনেকুৱাকৈ খালোঁ, বহুত ভাল লাগিছে। আৰু আপোনালোকৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, কেনে পালে জনাবচোন। একদম চিম্পুল ৰেচিপি, আৰু বহুত বেছি সময়ো নালাগে, বহুত কষ্টও নহয়। গতিকে আমাৰ এই গৰমৰ দিনত পচলাটো একদম ঠাণ্ডা বস্তু, আৰু যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায় এই পচলাখিনিত। গতিকে বিশেষকৈ আমাৰ গাঁও অঞ্চলত